हेलो फ्रेंड्स आर कोचिंग सेंटर चेनेलटोले आपनालोকক स्वागतम जनाइছোঁ। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আসাম এণ্ড ইটস পিপল এটো পাৰ্ট 10 হয়। অলৰেডি 9টা পাৰ্ট আপলোড কৰিছোঁ। आपनालोके যদি চোৱা নাই সেই পাৰ্ট কেইটা চাই ল'ব। চাওক কোৱেশ্চন নম্বৰ 1 তলৰ কোনটো অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত? ইয়াৰ আনসাৰটো হ'ব অপশন বি চক্ৰশিলা। কোৱেশ্চন নম্বৰ 2 অসম ৰাজ্যিক চিৰিয়াখানা কিমান চনত গঠন হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপশন সি 1957 চনত। কোৱেশ্চন নম্বৰ 3 তলৰ কোনটো নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়? ইয়াৰ আনসাৰটো হ'ব অপশন এ জিয়া ভৰলী। কোৱেশ্চন নম্বৰ 4 বৰাক উপত্যকাত কিমানটা জিলা আছে? ইয়াৰ আনসাৰটো হ'ব অপশন সি 3টা জিলা আছে। কোৱেশ্চন নম্বৰ 5 কেইটা দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াৰ আনসাৰটো হ'ব অপশন বি 2টা। কোৱেশ্চন নম্বৰ 6 জাতিংগা বৰাক নদীৰ কোনটো পাৰত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন এ উত্তৰ পাৰত। কোৱেশ্চন নম্বৰ 7 দিহিং সত্ৰ কোনটো জিলাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ব অপশন সি ডিব্ৰুগড়। কোৱেশ্চন নম্বৰ 8 অসম ফুটবল সংস্থা কিমান চনত গঠন হৈছিল? ইয়াৰ আনসাৰটো হ'ব অপশন বি 1946 চনত। কোৱেশ্চন নম্বৰ 9 তলৰ কোনটো ঠাইক নৃতত্বৰ বাগিচা বুলি কোৱা হয়? কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ আনসাৰটো হ'ব অপশন বি বৰাক উপত্যকা। কোৱেশ্চন নম্বৰ 10 ৰংকেৰ উৎসৱ কোনটো জনগোষ্ঠীৰ উৎসৱ হয়? ইয়াৰ আনসাৰটো হ'ব অপশন এ কাৰ্বিসকলৰ। কোৱেশ্চন নম্বৰ 11 আজান ফকীৰৰ আন এটা নাম কি? ইয়াৰ আনসাৰটো হ'ব অপশন ডি শাহ মিলান। কোৱেশ্চন নম্বৰ 12 চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? ইয়াৰ আনসাৰটো হ'ব অপশন সি কুণ্ডিল নগৰ। কোৱেশ্চন নম্বৰ 13 কাৰ ৰাজত্বকালত নৰবলি প্ৰথা উঠাই দিয়া হয়? ইয়াৰ আনসাৰটো হ'ব অপশন এ গৰিনাথ সিংহ। কোৱেশ্চন নম্বৰ 14 স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্চন। ইয়াৰ আনসাৰটো হ'ব অপশন ডি তৰুণৰাম ফুকন। কোৱেশ্চন নম্বৰ 15 অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ প্ৰাণী দেওহাঁহ পোৱা যায়? ইয়াৰ আনসাৰটো হ'ব অপশন এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান।